যিমান পাৰে ভিডিঅ'টো আগতে শ্বেয়াৰ কৰি লওক হিমন্ত বিশ্ব শৰ্মা ওচৰত পাওকগে মই হিমন্ত বিশ্ব শৰ্মা কামুৰি কামুৰি এই ৰাজ্যৰ পৰা বাহিৰ কৰি দিম লাচিতৰ তেজ আছে হয় গাত গম পাইছেনে কাৰণ আমি গণতান্ত্ৰিক দেশৰ নাগৰিক বাক স্বাধীনতা আছে কামুৰি কামুৰি হিমন্ত বিশ্ব শৰ্মাক এইয়াৰ পৰা খেদি উলিয়াই পঠাই দিম আপোনালোকে যদি মোৰ চেনেলটো চাই আছে প্লিজ এতিয়াই শ্বেয়াৰ কৰি দিয়ক এই মুহূৰ্ততে শ্বেয়াৰ কৰি দিয়ক এই ভিডিঅ'টো হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া ওচৰলৈ পালক আৰু অন্ধভক্তসকলে চাওক মই ভয় নকৰো গম পাইছেনে মই কুৰপুৰা কামুৰি 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 এই ৰাজ্যৰ পৰা খেদি উলিয়াই পঠাই দিম কিন্তু মই এই কথাষাৰ নাই কোৱা দেই নেভাবিব কাৰণ মই কামুৰিবও নোৱাৰো মই কুকুৰ নহয় দেই এজন ব্যক্তিহে কৈছে চাওক ভিডিঅ'টো কোন ব্যক্তিজনে কৈছে এদিন হিমন্ত বিশ্ব শৰ্মা এনেকুৱা মানে কামুৰিম নহয় হিমন্ত বিশ্ব শৰ্মাৰ গম পাই যাব সেইদিনাখনৰ পৰা তেওঁ যিহেতু লাচিতৰ তেজ নথকাৰ কাৰণে আজি আমাক এনেকুৱা কৰিছে কিন্তু আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিছো আৰু গণতান্ত্ৰিক আন্দোলন থাকিবই আৰু আমি প্ৰতিবাদ কৰিমেই হিমন্ত বিশ্ব শৰ্মাই কিন্তু অসমৰ পৰা তেওঁ পলাবলৈ বাধ্য হ'ব লাগিব এদিন আমি অসমীয়া জাগিছো আৰু সদায় অসমীয়া জাগিবই জয় অসম জয় অসম জয় অসম জয় অসম দেখিলে এজন ব্যক্তিয়ে কৈছে যে কামুৰি কামুৰি খেদি দিম বুলি নিশ্চয় আপোনালোকে ভিডিঅ' ক্লিপটো চাই আপোনালোকে নিশ্চয় বুজি পাইছে কাৰণ এতিয়া জনসাধাৰণটো সজাগ হ'ল সচেতন হ'ল নহয় জানো এতিয়া প্ৰত্যেকৰ মনত এটাই প্ৰশ্ন জাগি উঠিছে এইবাৰ লোকসভা নিৰ্বাচনত সকলোৱে যাতে বিবেকেৰে চিন্তা কৰি ভোটটো দি জয়যুক্ত কৰাওক আবেগৰে কিন্তু নল'ব কাৰণ এইজন ব্যক্তিয়ে কৈছে আমি গণতান্ত্ৰিক দেশৰ নাগৰিক অকল এই ব্যক্তিজনে কোৱা নাই ময়ো কৈছো সকলোৱে বাক স্বাধীনতা আছে আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ আৰু আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিবলৈ যেহেতু কৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কামুৰিবলৈও মানুহ ওলাই গ'ল কত কি আৰু দেখিবলৈ বাকী আছে ঐ গোটৰ মহিলাসকলক কম নচুৱাইছেনে মই আপোনালোকক এটা ভিডিঅ' ক্লিপ দেখাম দেই ভিডিঅ' ক্লিপটো চাই আপোনালোকে হাঁহি উঠিব প্ৰথমতে চাই লওকচোন গোটৰ মহিলাসকল যি নেকি বিবেক নাই কোনোবাই বেজি খুচি দিয়ে খুচকাই একেবাৰে জাগি উঠে এই চাওকচোন গোটৰ মহিলা কেইজনীমানৰ এইয়া ভেকু ভাওনা চাই লওক भारत माता की जय भारत माता की जय भारत माता की जय দেখিলে হেৰ উল্লু কা পত্থৰ মই কৈছো গোটৰে মহিলা কেইজনীক কৈছো আপোনালোকৰনো ইমান বিবেক নাই নে ইমান বিবেকহীন নে আপোনালোকে কি শপত গ্ৰহণ কৰিছে পদুম ফুলত ভোট দি জয়যুক্ত কৰাব কাম নাই আপোনালোকৰ বিবেকটো মানে বিক্ৰী কৰি দিলে 10,000 টকাত এতিয়ালৈকে পোৱা নাই মানে বাকীলে আপোনালোকে বিবেকটো বিক্ৰী কৰি দিলে 10,000 পোৱাৰ পিছত বিক্ৰী কৰি দিলেও বেলেগ কথা আছিল কিন্তু বাকীলে বিক্ৰী কৰি দিলে কিন্তু ভাল কথা নহয় দেই আপোনালোকে কাণ খুলি শুনি লওক সেই কিগৰাকী কৈছো যি কিগৰাকীয়ে যে শপত গ্ৰহণ কৰিছিলে পদুম ফুলত ভোট দিম বুলি হেৰ বাইদেউসকল আপোনালোকক কিন্তু মানিছো দেই আপোনালোকৰ মগজটোত কি গোবৰ সোমাই আছে নে ঘি সোমাই আছে বাৰু কওকচোন আপোনালোকে এনো কেইটকাত বিক্ৰী হ'ল 10,000 টকাৰ লোভহে দেখাইছে আৰু আপোনালোকে কিন্তু বিক্ৰী হৈ গ'ল কম বস্তু পাইছো দেই এইগৰাকী গোটৰ মহিলাকো কম বুলি ভাবিছে এইগৰাকী মানে মূৰত মাল নায়ে এই মূৰৰ ভিতৰত গোবৰ এখিনি সোমাই ওপৰত এনেই চুলি কেইডালমান গজি আছে তাৰপিছত মানুহৰ আকৃতি লৈ কোনোবাই কৈছে পদুম ফুলত ভোট দিয়া শপত গ্ৰহণ কৰিবলৈ আৰু একেগৰাকীয়ে কৈছে দেখাতেই চিন মূৰত মাল নাইকিয়া বুলি আৰু এজন ব্যক্তিটো ঠিকেই কৈছিলে যে হিমন্ত বিশ্ব শৰ্মা কামুৰি কামুৰি হলেও খেদিম সকলো ৰাইজ জাগিবৰ হ'ল মাথো হাতত দুদিনমান সময় 19 এপ্ৰিলত যেহেতু লোকসভা নিৰ্বাচন সেইদিনাখনলৈ আৰু মাথো কেইদিন আজি হৈছে 11 তাৰিখ আৰু 11 তাৰিখৰ পৰা আছে 7 দিন নহয় জানো এই সপ্তাহত কিন্তু আপোনালোকৰ বিবেচনা কৰিবৰ সময় হৈ গ'ল
আপোনালোকে যদি এতিয়াও আপোনালোকে নিজৰ বিবেকেৰে যদি বিচাৰ বিবেচনা কৰিবলৈ পোৱা নাই, এতিয়াও হাতত মাথো 7 দিন সময়, আপোনালোকে কিন্তু সজাগ সচেতন হ'বলৈ হৈ গ'ল। যিহেতু এতিয়া লোকসভাৰ তুংগত উঠিছেই নিৰ্বাচনী প্ৰচাৰ, শাসনাধীন চৰকাৰ আৰু বিৰোধী চৰকাৰৰ মাজত মহাৰণ সৃষ্টি হৈছে, বাজিছে ৰণডংকা। বহুত যুৱ প্ৰজন্মই এইবাৰ নিজৰ সলনি কৰিছে মত, নহয় জানো? বহুতে সলনি কৰি দিছে। আৰু যিহেতু আমি কি পাইছোঁ কি পোৱা নাই আপোনালোকেতো নিশ্চয় গম পাইছে। আৰু কিছুমান অন্ধভক্ত বিজেপি লোকে কৈছে যে অৰুণোদয় আঁচনি পাইছে, বিধৱা পেঞ্চন পাইছে, ঘৰ পাইছে। কেলে? কংগ্ৰেছৰ দিনততো পোৱা নাছিল জানো? আপোনালোকে সাধাৰণ আঁচনিকেইটাৰ কাৰণে ইমান লোভ কৰি আছেনে কওকচোন? আমাৰ দেশখন আৰু অসমখন ৰাজ্যখন ৰখাটোলৈ যে যাবলৈ হৈছে, আপোনালোকে সেই কথাষাৰ মন দিছে নাই? আপোনালোকে দুটামান টকাৰ লোভত নিজক বিক্ৰী কৰি দিব বিচাৰিছে, গম পাইছে? নিজৰ বিবেকক বিক্ৰী কৰি দিব বিচাৰিছে। নিজৰ বিবেকটোক সুধি চাওক এবাৰ, আমি কি কাম কৰিবলৈ গৈ আছোঁ আৰু আমাৰ শাসনাধীন চৰকাৰে আমাক কি কাম কৰোৱাইছে। আপোনালোকে নিজে বিচাৰ বিবেচনা কৰক। বেলেগক কথা ক'বলৈ যোৱা নাই, আপোনালোকে নিজকে নিজে এবাৰ সুধি চাওক, আমাৰ শাসনাধীন চৰকাৰে আমাৰ উন্নয়নৰ নামত কি কৰিলে। আগতে আমি কলেজ পঢ়িছিলোঁ, কংগ্ৰেছ চৰকাৰৰ দিনত স্কলাৰশ্বিপ পাইছিলোঁ। এতিয়া কোনে স্কলাৰশ্বিপ পায়? আমি পঢ়িবলৈ সুবিধা পাইছিলোঁ স্কলাৰশ্বিপৰ কাৰণে। আৰু কৈছে যে এইখন চৰকাৰে, শাসনাধীন চৰকাৰে বহুতো চৰকাৰী চাকৰি পাইছে। আৰু আগতেতো এটা নিউজ ওলাইছিলেই, কেনেকৈ চাকৰি প্ৰলোভন কেনেকৈ কৰি পাইছিলে, সেইটো মই নিউজলৈ আকৌ উকতিবলৈ যোৱাই নাই বাৰু, গম পাইছে? আৰু আমাৰ অন্ধভক্ত কেইটামানে এনেই পকত ওলমি থাকে। তাকেতো মই কৈছোঁ, আপোনালোকে চকু দেখিও নেদেখে, কাণ থাকিও নুশুনে, বুদ্ধি থাকিও সাজিব নোৱাৰে। কিছুমান এচাম মানুহ আছে, কোনোবাই বেজীয়ে খুচি দিলে খোজ খাই ওপৰলৈ উঠি যায়। তেনেকুৱা মানুহ আছে যি নেকি নিজৰ বিবেকেৰে বিবেচনা কৰিব নোৱাৰে, তেনেকুৱা মানুহ এচাম আছে। আৰু এতিয়া শাসনাধীন চৰকাৰে আমাক কি কি কৰিলে আপোনালোকে নিজকে নিজে এবাৰ সুধি চাওক। আৰু গোটৰ মহিলাসকলক যে কিমান নচুৱাই আছে, সেই গোটৰ সদস্যখিনিয়ে যদি মোৰ ভিডিঅ'টো চাই আছে, এতিয়াই শ্বেয়াৰ কৰক। আপোনালোকে মই নিজে এগৰাকী গোটৰ সদস্যা, কোন গোটৰ মই নাম নকওঁ। আৰু মই এগৰাকী সদস্যা যদিও হিমন্ত বিশ্ব শৰ্মাই আমাক নচুৱাই আছে। কিন্তু এটা কথা সঁচা, যদি হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পৰহিলে আমাৰ যিটো 10 লাখ টকীয়া আঁচনি ভৰাই দিব পাৰিবনে? যদি পাৰে, মই একেবাৰে এনেকৈ ভিডিঅ' বনাই মই বিজেপিক ভোট দিম বুলি বনাই দিম। যদি বিজেপিয়ে এই কাইলৈ পৰহিলে যদি সঁচাকৈ আমাৰ মহিলাসকলক 10,000 টকাটো দিয়ে, ময়ে ক'ম আপোনালোকে ভোট দিয়ক, বিজেপি চৰকাৰক ভোট দিয়ক। আমাৰ কথা দি কথা ৰাখিলে ময়ে চিঞৰিম, মই এনেকৈ চিঞৰিম, মই কথা দিছোঁ। আপোনালোকে যদি বিজেপি চৰকাৰে এই ভিডিঅ'টো চাই আছে, কালিলৈ পৰহিলৰ ভিতৰত যদি আমাৰ গোটৰ মহিলাসকলক 10,000 পইচাটো যদি আমাৰ একাউণ্টত সোমাই দিয়ে, মই টেটু ফালি ফালি চিঞৰি ক'ম বিজেপি চৰকাৰক আপোনালোকে ভোট দিয়ক। 2 দিন সময় দিছোঁ, সোমোৱাই দিব পাৰিবনে? যদি নোৱাৰে, আপোনালোকে আশা কৰি লাভ নাই। মই আৰু এটা ক্লিপ দেখাম, আপোনালোকে চাই লওকচোন। এই ক্লিপটোৰ দ্বাৰাই আপোনালোকে আৰু এটা কথা বুজিব পাৰিব। আকৌ এইটো ক্লিপ চাই লওক। হেল্ল', গুড মৰ্ণিং। মোৰ এই ভিডিঅ'টো যোনে যোনে পাইছে তাই মোক বেয়া নাপাব দেই। মই সকলোৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। কাৰণ চাওক, আজি ৰাতিপুৱা যে আমাক এনেকুৱা 8টা বজাত তেনেকুৱা মিটিং দিবলৈ ক'লে, ফটো পষ্ট কৰিবলৈ ক'লে 8টাৰ পৰা 11টাৰ ভিতৰত। আজিকালি বেছিভাগ মাইকী মানুহৰ ঘৰত কাম কৰে, সিহঁতি ৰাতিপুৱা ওলাই যাব লাগে। আৰু কিছুমানে বিজনেছ কৰে, ৰাতিপুৱা ওলাই যাব লাগে। তো যদি আমি এই গোটৰ মিটিঙৰ কাৰণে আজি যদি কাৰোবাৰ ঘৰত কাম
আছে, বিশেষ দৰকাৰ আছে, আমি যদি নেযাওঁ, কালি যদি কামৰ পৰা ওলাই দিয়ে, তাৰপিছত আমি কেনেকুৱা চলিম আপোনালোকে কওকচোন। তো আমাৰতো চলিবলৈ গ'লে বহুত অসুবিধা হয়। তাৰপিছত ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল কলেজ থাকে, মানুহজনে একদম ভাত চাত খাই ওলাব লাগে, সিহঁতৰ ভাতেই বনাম না সেইবোৰ মিটিং কৰিম। যোনে পাৰে তাইতো পাৰিব, আমিতো নোৱাৰিছোঁ নহয় এনেকুৱা। তো সেইটো কাৰণে কৈছোঁ, মামাক কৈছোঁ মই বিশেষকৈ, মামা আপুনি 10,000 টকা দিলে দিয়ক, নিদিলে নাই। ইমান লোভ দি নাথাকিব যে সেইবোৰ মিটিং, সেইবোৰ ফটো পষ্ট নকৰিলে আমি 10,000 টকা নাপাওঁ, সেইবোৰ শুনি থাকোঁ। মানে সেইবোৰ নকৰিব, আপোনাৰ ওচৰত অনুৰোধ আছে। আৰু আপুনি পইচা দিলে দিব, নিদিলে নাই, কিন্তু লোভ দি নাথাকিব। কাৰণ এনেকুৱা আপোনাৰ এই 10,000 টকাৰ কাৰণে বহুতৰ সংসাৰ ভাঙিবলৈ চলিছে। তো আপুনি সংসাৰ মানুহৰ বচাই লওক, ভাঙিবলৈ নিদিব, বচাবলৈ চেষ্টা কৰক। সেয়া আপোনাৰ ওচৰত মোৰ অনুৰোধ আছে। আৰু ভিডিঅ'টো যোনে পাৰে শ্বেয়াৰ কৰিব, নোৱাৰিলে নাই, সেয়াই ক'লোঁ। দেখিলে, এই ক্লিপটো চাই বুজিলে। কিছুমান আছে চৰকাৰী চাকৰি কৰাও মানুহ আছে, আৰু যিসকল ল'ৰা ছোৱালী মাকো আছে, ল'ৰা ছোৱালীবিলাকক স্কুললৈ পঠিয়াব লাগে, দিন হাজিৰা কৰা মানুহো আছে গোটৰ সদস্য হৈ, গম পাইছে। আৰু এইগৰাকী ব্যক্তিয়েতো আপোনালোকে শুনিলেই, মহিলাগৰাকীয়ে কি ক'লে যে গ্ৰহণ কালি আছিলে, জীৱনৰ প্ৰথমবাৰ বাবে শপত খাইছিলোঁ, গম পাইছেনে। বিৰাট ডাঙৰ শপত খালোঁ। আৰু সেই শপত খাবলৈ যাওঁতেতো 8টা বজাৰ পৰা 10টা নে 12টালৈকেতো টাইম সময় দিছিলে। কাৰণ আমি ঘপককৈ কৈ কোনেও এটা ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰে, ফটো মাৰিব নোৱাৰে। আৰু সেইদিনাখন যদি স্কুলৰ ল'ৰা ছোৱালীবিলাক মাক দেউতাকে যদি উলিয়াবতো লাগিব। আৰু যদি সেইদিনাখন যদি ক'ৰবাত এঘৰ মানুহক যদি হাজিৰা কৰে, যদি সেই হাজিৰা কৰাৰ পিছত সেই নেক্সট টাইম যদি সেই মানুহ ঘৰত নলওঁ বুলি কয়, হিমন্ত বিশ্ব শৰ্মাই দিবনে? সেই হাজিৰাটো নিদিয়ে আৰু ননচুৱাব। আপোনালোকক হাতযোৰ কৰি কৈছোঁ, বিনম্ৰ অনুৰোধ, যিসকল অন্ধভক্ত এই ভিডিঅ'টো চাই আছে, আপোনালোকেও সজাগ হওক। আমাৰ গোটৰ মহিলাখিনি একত্ৰিত হৈ ওলাই আহক। কাৰণ আমাক কি কথা দিছিল মনত পেলাওক। মাইক্ৰ' ফাইনেন্সত আমাক ধাৰ মুক্ত কৰি দিম বুলি কৈছিল নে? কাণ খুলি শুনি লওক, কৈছিল নে? আমাক কৈ দিলে নে? এবাৰ সোধক। এতিয়াও কিছুমান দুখীয়া মহিলাই ধাৰ মুক্ত বুলি ভাবি ধাৰটো নামাৰিলে, কিন্তু সিহঁতৰ এতিয়া চিভিল বেয়া। কাৰণ গোটৰ ধাৰ মাৰিব নোৱাৰিলে যে চিভিল বেয়া হৈ গ'ল, সিহঁতে একো নাপায়। সেইটো কোনে খেল খেলাইছিলে? যদি তেনেকুৱা খেল নেখেলাহেঁতেন সেই দুখীয়া নিচলা মানুহেও গোটৰ ধাৰ মৰা নাছিল জানো? মাৰি আছিল। সেই পোকটো সোমোৱাই দিলে। পোকটো সোমোৱাৰ পিছত দুখীয়া মানুহে ভালেই পাব, কাৰণ ৰেহাই পাব নহয় জানো? 10 টকা এটা ইনকাম নাই। কাৰণ বন্ধন গোটত যিটো লোন লৈছিল, লোনটো মানে মুক্ত কৰি দিম বুলি আমাৰ ডাঙৰীয়াই বৰ লেকচাৰ ভাষণ দিছিল। সেই সময়ত সেই ভাষণটো ক'ত গ'ল? আপোনালোকক কৈছোঁ, কিছুমানে মোক কমেণ্ট কৰে, আপুনি বিজেপি নেকি? মই কোনো বিজেপি নহয়, কংগ্ৰেছ নহয়। কিন্তু আমাৰ শাসনাধীন চৰকাৰে আমাৰ গাঁৱত উন্নয়নৰ নামত কি কৰিলে তাত মই মাত মাতোঁ। লাগিলে সি কংগ্ৰেছ চৰকাৰে নহওক, বিজেপি চৰকাৰে নহওক কিয়, সত্যটো কমেই। আৰু কোনোবাই আপোনালোকে দম দিলেও ভয় নালাগে। কাৰণ বাক স্বাধীনতা আছে, গণতান্ত্ৰিক দেশৰ নাগৰিক, সত্যটো কৈয়ে মৰিম, গম পাইছেনে? সত্যটো কৈয়ে মৰিম। ৰাইজৰ কাৰণে ওলাই আহিছোঁ মাত মাতিবলৈ। ৰাইজৰ উন্নয়ন কি হৈছে, ৰাইজে কি পাইছে, কি নাপোৱা, যি নেকি এটা চেনেল আছে, চেনেলৰ মাধ্যমেৰে ভিডিঅ' বনাই দিমেই। আপোনালোকে যিমান দম নিদিয়ক, ভয় নকৰোঁ। আপোনালোকে কমেণ্ট কৰি থাকিব পাৰে, কিন্তু কমেণ্টত আমি ইমান গুৰুত্ব নিদিওঁ। আপোনালোকৰ কমেণ্ট, আমি যি কৰিছোঁ, ভাল কৰিছোঁ নে বেয়া কৰিছোঁ নিজেই গম পাওঁ। আমাৰ শাসনাধীন চৰকাৰে আমাক কি দিছে, কি দিয়া নাই জানো। আমাৰ গাঁওখনৰ কথা আজিলৈকে আমাৰ গাঁও ওচৰ পাজৰে এখন গাঁও পকা হোৱা নাই, গম পাইছে? ৰাস্তা এটাও পকা হোৱা নাই। সেইখিনি কথা মনত পৰিলে এতিয়াও খং উঠি যায়। আমাৰ শাসনাধীন চৰকাৰ বহুত কেইবছৰ কাৰ্যকাল কৰিলে আপোনালোকে ভাবি চাওক। এতিয়া বৰ্তমান লাগে আমাক যিজন যোগ্য প্ৰতিনিধি লাগে, যোগ্য সাংসদ লাগে, সেইজনকহে আমি
ভোটটো দিম লাগিলে সি বিজেপিয়ে হওক কংগ্ৰেছে হওক কথা নাই আমাক উন্নয়ন কৰি দিব লাগে উন্নয়নৰ নামত ভাল কাম কৰিব লাগে আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যত উজ্জ্বল হ'ব লাগে আৰু শাসনাধীন যিখন শাসন কৰে সেই শাসনাধীন চৰকাৰে আমাক জনসাধাৰণক শান্তি দিব লাগে সেইটোৱে মই কামনা কৰোঁ আৰু আপোনালোকে যদি একমত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু 10 জনলৈ শ্বেয়াৰ কৰক আৰু এটাই কথা মই বাৰম্বাৰে কওঁ 19 তাৰিখে আপোনালোকে কিন্তু বিবেকেৰে ভোটটো দিব দেই এইটো মই কৰজোৰা আহ্বান কৰিছোঁ প্লিজ অনুগ্ৰহ কৰি কৈছোঁ আমাৰ ৰাজ্যক কেতিয়াও ৰখাতলৈ যাবলৈ নিদিব আপোনালোকৰ কাৰণে নিৰ্ভৰশীল কাৰণ ৰাজ্যক মই এটাই বাৰম্বাৰ আহ্বান জনাইছোঁ আমাক ৰাজ্যখন কেতিয়াও বিদেশৰ হাতলৈ ঠেলি নিদিব আমাৰ অসমীয়া মাতৃভাষাটো কেতিয়াও বিক্ৰী কৰি নিদিব আমাৰ জন্মভূমি আমাৰ মাতৃভূমিখন কেতিয়াও আনৰ হাতলৈ গতাই নিদিব এইটো হৈছে একেবাৰে শেষ পজিশ্যন যি নেকি আমি সিদ্ধান্তসমূহ এই 7 দিনতে ল'ব লাগিব যদি এই সিদ্ধান্ত লওঁতে যদি আমাৰ খেলি মেলি হৈ যায় কিন্তু আমাৰ আকৌ ভাবিবলৈ আমাৰ সময় নাথাকিব বচাওক মই বাৰম্বাৰে কৈছোঁ আমাৰ আইক বচাওক আৰু আকৌ আহিম অন্য এটা ভিডিঅ'লৈ ইয়াকে কৈছোঁ আজি দিনটো সকলোৰ কাৰণে শুভ হওক জয় অসম ধন্যবাদ